নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 5 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাইছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছ এতিয়া মুছলিম লীগ হৈ গ'ল কংগ্ৰেছ এটি সাম্প্ৰদায়িক দল বুলি মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে ফলাফল ঘোষণাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৌলানা বদৰুদ্দিন আজমলে কৈছে কংগ্ৰেছ এতিয়া মুছলিম লীগ হৈ গ'ল কংগ্ৰেছ এটি সাম্প্ৰদায়িক দল বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে গৌৰৱ গগৈ আৰু লুৰিণ জ্যোতি গগৈ পৰাজয়ক লৈ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে পৰৱৰ্তী খবৰ যোৱাবাৰ 1.5 লাখ বিঘা ভূমিত উচ্ছেদ কৰিছিলো এইবাৰ উচ্ছেদ তাতকৈ বেছি ভূমিত হ'ব নিৰ্বাচন জয়ৰ পাছতে বাজপেয়ী ভৱনত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ মন্তব্য কৰিছে আন এটা খবৰ হৈছে আখৰে আখৰে ফলিয়ালে হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী আখৰে আখৰে ফলিছে মুখ্যমন্ত্ৰীয়ে লিখি দিয়া নথি প্ৰদৰ্শন কৰি কিদৰে আখৰে আখৰে ভৱিষ্যতবাণী ফলিয়ালে সেয়া জনাইছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই খবৰ বংগত আহিল বিজেপি আহিছে এইবাৰ পশ্চিমবংগত ভাঙি দিয়া হ'ব বাবৰি মছজিদ গুৰুত্বপূৰ্ণ খবৰ বংগত আহিছে বিজেপি আৰু বিজেপি অহাৰ পাছতে ডাঙৰ খবৰ আহি পৰিছে ভাঙি দিয়া হ'ব বাবৰি মছজিদ পশ্চিমবংগত ভাঙি দিয়া হ'ব বাবৰি মছজিদ হুমায়ুন কবিৰ আধাৰশিলা স্থাপন কৰিছিল বাবৰি মছজিদৰ লাখৰো অধিক মুছলমান সমবেত হৈছিল আধাৰশিলা স্থাপন অনুষ্ঠানত আৰু পশ্চিমবংগত বিজেপি অহাৰ লগে লগেই সপোন পূৰ্ণ নহ'ব হুমায়ুন কবিৰৰ ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো বংগত বিজেপি চৰকাৰে ভাঙি দিব বাবৰি মছজিদৰ আধাৰশিলা বংগত আহিছে যেহেতু বিজেপি আৰু কালি ৰিজাল্ট ঘোষণা কৰা হৈছে বংগত বিজেপি অহাৰ লগে লগে একশ্যন আৰম্ভ বাবৰি মছজিদ এতিয়া ভাঙি পেলোৱা হ'ব বংগত আহিল বিজেপি পলিটিকেল খবৰ জনাইছো নাৰে তকবীৰ ধ্বনিৰে একত্ৰিত কৰিব নোৱাৰিলে মিয়াক এইবাৰ আছাদুদ্দিন ওৱেইছি নচলিল যাদু আল্লাহে জিকালে আজমলক এই মুহূৰ্তৰ ডাঙৰ খবৰ নাৰে তকবীৰ ধ্বনিও একত্ৰিত কৰিব নোৱাৰিলে মিয়াক এইবাৰ অসমত নচলিল আছাদুদ্দিন ওৱেইছিৰ যাদু ষ্টাৰ কেম্পেইনাৰ আছাদুদ্দিন ওৱেইছিৰ যাদু নচলিল অসমত অত্যন্ত ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো নাৰে তকবীৰ ধ্বনি দি প্ৰচাৰ চলাইছিল আছাদুদ্দিন ওৱেইছিয়ে কিন্তু অৱশেষত আছাদুদ্দিন ওৱেইছিৰ যাদু যেন ধূলিসাৎ হৈ পৰিছে আইডিএফৰ ষ্টাৰ কেম্পেইনাৰ আছিল আছাদুদ্দিন ওৱেইছি অহাৰ পিছতেও নচলিল ওৱেইছিৰ যাদু কিন্তু আল্লাহৰ মেহেৰবাণীয়ে ৰক্ষা কৰিলে বদৰুদ্দিন আজমলক মহিলাসকল আৰু যুৱ প্ৰজন্মৰ বাবে মই জয়ী হৈছো ভোটাৰ ৰাইজলৈ বহুত বহুত ধন্যবাদ জনাইছো মিয়া ভোট মুছলিম ভোটৰ ৰাজনীতি কৰাৰ বাবে কংগ্ৰেছ হাৰিছে কংগ্ৰেছ এতিয়া মুছলিম লীগলৈ পৰিৱৰ্তিত হৈছে আনৰ বাবে কোৱা খান্দি সেই কোৱাত নিজেই পৰিল কংগ্ৰেছ অসমৰ পৰা শেষ হৈ গৈছে বিদায় লৈছে কংগ্ৰেছ ষ্টাৰ কেম্পেইনাৰ ওৱেইছিৰ যাদু নচলিল এইবাৰ অসমত নাৰে তকবীৰো কাম দিয়া নাই প্ৰচাৰ চলাইছিল আছাদুদ্দিন ওৱেইছিয়ে সেই ওৱেইছিৰ প্ৰচাৰ ষ্টাৰ কেম্পেইনাৰৰ প্ৰচাৰো কাম দিয়া নাই অসমত পৰৱৰ্তী পলিটিকেল ডাঙৰ খবৰ মোদীৰ মেজিক 10,000ৰো অধিক ভোটত পৰাস্ত মমতা বেনাৰ্জী পলিটিকেল বিগ ব্ৰেকিং বেংগলত নিজ সমষ্টিতে শোচনীয় পৰাজয় মমতা বেনাৰ্জীৰ অত্যন্ত ডাঙৰ খবৰ মমতা বেনাৰ্জীৰ দুৰ্গতে মমতাক ঠকা খৰকা কৰিলে বিজেপি প্ৰাৰ্থীয়ে অত্যন্ত ডাঙৰ খবৰ শুভেন্দু অধিকাৰীৰ সন্মুখত ধৰাশায়ী অগ্নিকন্যা মমতা বেনাৰ্জী এটা ব্ৰেকিং নিউজ মুহূৰ্তত জনাইছো শুভেন্দু অধিকাৰীৰ সন্মুখত ধৰাশায়ী অগ্নিকন্যা মমতা বেনাৰ্জী
10,000 অধিক ভোটত পৰাস্ত হৈছে মমতা বেনাৰ্জী। মমতাৰ দুৰ্গ হিচাপে পৰিচিত আছিল বংগৰ ভৱানীপুৰ সমষ্টি আৰু 15 বছৰৰ অন্তত বেংগলত নিজৰ ক্ষমতা হেৰুৱাইছে মমতা বেনাৰ্জীয়ে। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, মমতাৰ দুৰ্গতে মমতাক থকা খৰকা কৰিলে বিজেপি প্ৰাৰ্থীয়ে। শুভেন্দু অধিকাৰীৰ সন্মুখত ধৰাশায়ী অগ্নিকন্যা মমতা বেনাৰ্জী। কিয়নো মমতা বেনাৰ্জী 10,000 অধিক ভোটত পৰাস্ত হৈছে। অৱশেষত শিৱসাগৰত জয়লাভ কৰিছে অখিল গগৈ। আন এটা খবৰ, শিৱসাগৰত বৃহৎ জয়লাভ অখিল গগৈৰ। সবাতোকৈ চৰ্চিত এখন মুখ অখিল গগৈ জয়লাভ সাব্যস্ত কৰিছে শিৱসাগৰত। ডাঙৰ খবৰ এই মুহূৰ্তত 17,272টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে অখিল গগৈয়ে। বিনাকানি জয়লাভ কৰিছে বদৰুদ্দিন আজমলে। শেহতীয়া আপডেট আমি জনাইছো, তানজিল হুছেইনে ভংগ কৰিলে পিতৃ ৰকিবুল হুছেইনৰ অভিলেখ। তানজিল হুছেইনে জয়লাভ চামগুৰিত 1,08,310 ভোটৰ ব্যৱধানত বৃহৎ জয়লাভ সাব্যস্ত কৰিছে তানজিল হুছেইনে। শিৱসাগৰত অখিল গগৈয়ে বৃহৎ জয়লাভ সাব্যস্ত কৰিছে। 17,272টা ভোটত জয়লাভ কৰিছে, ব্যৱধানত জয়লাভ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰ, পুডুচেৰী চৰকাৰ গঠনৰ দিশে AINRC চতুৰ্থবাৰৰ বাবে চৰকাৰ গঠনৰ দিশে এইবাৰ AINRC। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো, 10খন আসনত জয়ী AINRCৰ প্ৰাৰ্থী আৰু 2খনত অগ্ৰগতি লাভ কৰিছে। কেন্দ্ৰীয় শাসিত ৰাজ্যখনত 5খন আসনত ইতিমধ্যে জয়লাভ কৰিছে DMK প্ৰাৰ্থীয়ে। ডাঙৰ খবৰ, ৰাজ্যখনৰ 4খন আসনত জয়লাভ বিজেপি প্ৰাৰ্থীৰ। শেহতীয়া আপডেট, চতুৰ্থবাৰৰ বাবে চৰকাৰ গঠনৰ দিশে AINRC। পৰৱৰ্তী খবৰ, উপাধিৰ ৰাজনীতি কৰাৰ বাবে ফ্লপ হৈছে তিনি গগৈৰ ৰাজনীতিক প্ৰত্যাখ্যান কৰিছে অসমৰ ৰাইজে। অত্যন্ত ডাঙৰ পলিটিকেল খবৰ, উপাধিৰ ৰাজনীতিৰ বাবে তিনি গগৈ দুজনক পৰাজিত কৰিলে ৰাইজে। এইবাৰ ৰাইজে বিদায় দিলে। অসমত কেতিয়াও উপাধি জাতি বৰ্ণ লৈ ৰাজনীতি হোৱা নাছিল। ব্ৰেকিং নিউজ এই মুহূৰ্তত, গোপীনাথ বৰদলৈৰ পৰা সৰ্বানন্দ সোণোৱাললৈ হোৱা নাছিল উপাধিৰ ৰাজনীতি। আমাৰ বিজেপিত জাতি ধৰ্ম সকলো আছে, সেয়াই শক্তিশালী শক্তিশালীভাৱে জয়ী হৈছো। ফলাফলৰ পাছতে তিনি গগৈক তীব্ৰ কটাক্ষ কৰি ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ বাবে ইতিবাচক খবৰ। এটা ব্ৰেকিং নিউজ, বিজেপি ভৱনত উপস্থিত হৈছে হিমন্ত বিশ্ব শৰ্মা। বাজপেয়ী ভৱনত উপস্থিত হৈছে হিমন্ত বিশ্ব শৰ্মা। আৰু তাত হিমন্ত বিশ্ব শৰ্মাৰ গৰ্জন, কোনো এজন বাংলাদেশী থাকিব নোৱাৰিব অসমত। কেৱল সিমানেই নহয়, বাজপেয়ী ভৱনত উপস্থিত হৈ কেতবোৰ ডাঙৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। কোনো এজন বাংলাদেশী থাকিব নোৱাৰিব অসমত। এটা কৈ বাংলাদেশী যাব লাগিব অসমৰ পৰা। চৰকাৰ গঠন কৰাৰ পিছ দিনাৰ পৰাই অৰ্থাৎ আজিৰে পৰা ৰাজ্যত চলিব উচ্ছেদ অভিযান। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈ পৰিছে, একশ্যন আৰম্ভ কৰিছে। অসমত বিজেপিৰ জয় কৰাৰ পাছতে বাংলাদেশীক ধমক দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে জুবিনক লৈ ৰাজনীতি কৰাৰ বাবেই মুখ তেকেছা বিৰোধী। বিজেপি জেএনজিয়ে দেখুৱাইছে চমক। জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি কৰাৰ বাবে মুখ তেকেছা খাইছে বিৰোধীয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য, জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধত। কংগ্ৰেছে ৰাজনীতিলৈ জুবিনক টানি জনসমৰ্থন হেৰুৱালে। কংগ্ৰেছৰ পৰাজয়ৰ অন্যতম কাৰণ এইটোৱেই। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে, জুবিন গাৰ্গক লৈ কৰা ৰাজনীতিৰ বাবে অসমৰ ৰাইজে শাস্তি দিছে কংগ্ৰেছক। জুবিন গাৰ্গক লৈ কৰা ৰাজনীতিৰ বাবে অসমৰ ৰাইজে শাস্তি দিছে। অসমত বিৰোধী জেনজেডৰ ঢৌ নচলিল। নিৰ্বাচনত বিজেপি জেনজেডে দেখুৱাইছে চমক।
নিৰ্বাচনত জয়ী হোৱাৰ একমাত্ৰ কংগ্ৰেছী বিধায়কো আহিব বিজেপিলৈ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য ফলাফলৰ পাছতেই আকৌ বৃহৎ ইংগিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি কৰাৰ বাবে মুখ তেখেচা খাইছে বিৰোধীয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে জনাইছো পৰৱৰ্তী খবৰ এবাৰ পৱন খেৰাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে কৈ যে পৱন খেৰাক এতিয়া মই পৱন পেৰা বনাই দিম অসমৰ জনতাই পৱন খেৰাক পেৰা বনালে অনাগত দিনত পৱন খেৰাক পেৰা বনোৱাৰ দায়িত্ব মই ল'ম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু পৱন খেৰাক মই ধন্যবাদ দিলো হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে পৰৱৰ্তী খবৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘৰত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ফলাফল ঘোষণা হোৱাৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত উপস্থিত হৈছে সৰ্বানন্দ সোণোৱালে কৈছে বহুত কষ্ট কৰিলা ফলাফল ভালেই হৈছে নেক্সটত আৰু ভাল হ'ব দ্বিতীয়বাৰৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী খবৰ এবাৰ খুদ মুখ্যমন্ত্ৰী হাৰি থাকিল তামিলনাডুত পৰাজিত মুখ্যমন্ত্ৰী MK ষ্টেলিন প্ৰায় ৯,০০০ ভোটৰ ব্যৱধানত পৰাজিত হৈছে মুখ্যমন্ত্ৰীগৰাকী পশ্চিমবংগ তামিলনাডু আৰু কেৰালাত সলনি হোৱাৰ দিশে চৰকাৰ বংগত মমতা বেনাৰ্জী তৃণমূল ইপিনে তামিলনাডুত ৰাজনৈতিক অঘটন তামিলনাডুত পৰাজিত মুখ্যমন্ত্ৰী MK ষ্টেলিন পৰৱৰ্তী খবৰ অসমত বিজেপি মিত্ৰজোঁটৰ ঐতিহাসিক জয় আখৰে আখৰে ফলিয়ালে হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী অভিলেখ সৃষ্টি কৰিলে 102খন আসন দখল কৰিলে বিজেপি মিত্ৰজোঁটে এই ঐতিহাসিক জয়ৰ পাছতে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পোষ্ট শ্ৰদ্ধাৰ অসমবাসী ৰাইজ হৃদয়ৰ পৰা ধন্যবাদ জনাইছো বিকাশ উন্নয়ন আৰু ঐতিহ্য সুৰক্ষাৰ মহান লক্ষ্যক ধিয়াই অসমৰ সন্মানীয় জনসাধাৰণে একেৰাহে তৃতীয়বাৰৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সুনেতৃত্বত ওপৰত বিশ্বাস ৰাখি ভাৰতীয় জনতা পাৰ্টিক মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সুনেতৃত্বৰ ওপৰত বিশ্বাস ৰাখি ভাৰতীয় জনতা পাৰ্টিক এক নতুন অভিলেখেৰে বিজয়ী কৰিছে মাননীয় ৰাষ্ট্ৰপতি মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰী নীতিন নবীন ডাঙৰীয়া আৰু মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ মাৰ্গদৰ্শনেৰে পুষ্ট আমাৰ শ্ৰদ্ধাৰ কাৰ্যকৰ্তাসকলৰ নিৰলস প্ৰয়াস অবিহনে এই বিজয় কাহানিও সম্ভৱ নহলহেঁতেন এই বিজয় হৈছে উন্নয়ন নাৰী শক্তি বন্ধন স্বকীয় পৰিচয় আৰু বিকশিত অসমৰ প্ৰতি সবল প্ৰদৰ্শনৰ প্ৰকাশ এই সুবৃহৎ জনাদেশে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ আৰু উজনিৰ পৰা নামনি অসমলৈ জনসাধাৰণৰ মনোভাৱক প্ৰতিফলিত কৰি সৰ্বাংগীন বিকাশ আৰু খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষাৰ প্ৰয়োজনীয়তা দৃঢ়ভাৱে প্ৰতিপন্ন কৰিলে বিনম্ৰতাৰে আমি জনসাধাৰণৰ আশীৰ্বাদ আৰু আমাৰ বিকশিত সুৰক্ষিত অসম নিৰ্মাণৰ অংগীকাৰৰ প্ৰতি তেওঁলোকৰ উৎসাহী সঁহাৰিৰ বাবে সেৱা জনাইছো পুনৰ দোহাৰিব বিচাৰিছো অসমক ভাৰতৰ শীৰ্ষ 5খন ৰাজ্যৰ ভিতৰত স্থান দিয়াৰ বাবে আমাৰ অক্লান্ত প্ৰচেষ্টা অধিক উৎসাহেৰে অব্যাহত থাকিব সকলোলৈ হৃদয়েৰে কৃতজ্ঞতা জনাইছো এইদৰে জয়লাভ সাব্যস্ত কৰাৰ পিছতে বিশেষ ফেচবুক পোষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী থল ভোট চুৰি অভিযোগ উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে
অসমৰ লগতে পশ্চিমবংগত বিৰোধী মিত্ৰজোঁটৰ শোচনীয় পৰাজয়ৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পুনৰ উত্থাপন কৰিছে ভোট চুৰিৰ অভিযোগ। নিৰ্বাচন আয়োগৰ সহযোগত অসম আৰু পশ্চিমবংগত স্পষ্ট ৰূপত ভোট চুৰি হৈছে বুলি অভিযোগ তুলি এক্স হেণ্ডেলত বিশেষ পোষ্ট কৰিছে ৰাহুল গান্ধীয়ে। লগতে মমতা বেনাৰ্জীয়ে পশ্চিমবংগত 100টা সমষ্টিৰ ভোট চুৰি হৈছে বুলি উত্থাপন কৰা অভিযোগক পূৰ্ণ সমৰ্থন জনোৱাৰ কথাও সদৰি কৰিছে ৰাহুল গান্ধীয়ে। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মাৰ কষ্ট, হিমন্ত বিশ্ব শৰ্মাৰ সাধনা আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কৰা কামৰ পুৰস্কাৰ দিছে অসমৰ জনতাই, মন্তব্য কৰিছে অতুল বৰাই। এটা বিশেষ খবৰ এই মুহূৰ্তত জনাইছো। বোকাখাত বিধানসভা সমষ্টিত বিজয় ধ্বজা উৰুৱাই পুনৰ সমষ্টিবাসীৰ সেৱাৰ দায়িত্ব লাভ কৰিলে অগপৰ সভাপতি তথা NDAৰ মনোনীত প্ৰাৰ্থী অতুল বৰাই। ফলাফল ঘোষণাৰ পাছতে বিজয় উল্লাসৰ মাজত সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অতুল বৰাই বোকাখাতৰ ৰাইজৰ প্ৰতি কৃতজ্ঞতা জনাইছে। একে সময়তে তেওঁ কংগ্ৰেছ আৰু বিৰোধী দলসমূহক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে। বিজয়ৰ পাছতে উৎফুল্লিত অতুল বৰাই কয় যে এই জয় কেৱল তেওঁৰ নহয়, বৰঞ্চ এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি অগপ মিত্ৰজোঁটৰ চৰকাৰে কৰা উন্নয়নমূলক কামৰ প্ৰতি জনসাধাৰণে দিয়া এক স্বীকৃতি বুলি মন্তব্য কৰিছে। তেওঁ কয়, অসমৰ জনতাই কাম বিচাৰে, ভাষণ নহয়। আমাৰ চৰকাৰে যোৱা দিনবোৰত যি জনহিতকৰ কাম কৰিছে তাৰেই পুৰস্কাৰ আজি অসমৰ ৰাইজে আমাক দিলে।